কৰি আছে কাৰণ আমাৰ য'ত MLA 41 জন 45 জন লৈকে আছিল আমাৰ অসমৰ বিধানসভাত আমাৰ 2-3টা কেবিনেট মন্ত্ৰী আছিল এই বিজেপি চৰকাৰ আহাৰ লগে লগে আদিবাসীসকলক ৰাজনীতিভাৱে হত্যা যি ষড়যন্ত্ৰ এই বিজেপি চৰকাৰ আৰম্ভ কৰিছে ইয়াৰ কাৰণে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি সিদ্ধান্ত লৈছো যেনেকুৱা আজি ST সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট আমি নিজে দিবৰ কাৰণে সাজু হৈ আছো আৰু ভাৰত চৰকাৰ আৰু অসম চৰকাৰ বিজেপি চৰকাৰক ধিক্কাৰ দিছো আমি যেনেকৈ আজি আমাৰ যি আপাৰ আসামৰ পৰা বা লোৱাৰ আসামৰ যি আমাৰ বিধানসভা সিটবিলাক আছে এই সিটবিলাক উদ্ধাৰ কৰাৰ কাৰণে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ইয়াৰ পৰাই আজিৰ পৰাই আমি গাঁৱে গাঁৱে বুয়ে আমি আমাৰ সিদ্ধান্ত লৈছো যে সদৌ অসম আদিবাসী ছাত্ৰ ৰাজনৈতিকভাৱে যদি আমি আন্দোলন নকৰে ইহঁতে আমাক ST নিদিব আমি গম পাইছো কাৰণ 90% হৈ গৈছে 10% বাকী আছে বুলি যি অসমৰ মুখ্যমন্ত্ৰী কৈছিল আজি কিয় আমাক ST দিয়া নাই এটা সামান্য কাষ্ট সাৰ্টিফিকেট দিব নোৱাৰে আমাক কি ST দিব বিজেপি চৰকাৰ আমাক আমাৰ কোনো বিশ্বাস নাই বিজেপিৰ ৰাইজে দিব আৰু ৰাইজে বিজেপি চৰকাৰক উত্তৰ দিব বুলি মই আপোনালোকক জনাইছো ধন্যবাদ কি আছে আজিলৈকে ৰাজহুৱা কৰা নাই ইভেন BTC এছেম্বলিত পাছ কৰাৰ আগত কেবিনেট বহিলে তাৰ পিছতো যিবিলাক 125th আমেণ্ডমেণ্ট বিল 2019ত কি আছে কি নাই এইটো কিন্তু আন্ধাৰত ৰাখিছে এইটোক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ষ্ট্ৰংলি কণ্ডেম কৰিছোঁ ভাৰত চৰকাৰ নৰেন্দ্ৰ মোদী লেড গভৰ্ণমেণ্ট তথা হিমন্ত বিশ্ব শৰ্মা অলিৰ লেড গভৰ্ণমেণ্ট ইন আছাম লগতে BTR যিটো EPPL BJP গভৰ্ণমেণ্ট যিটো অট'নমাছ কাউন্সিল চলাইছে দেৱলাল গাৰোছা ডিমা হাছাও অট'নমাছ কাউন্সিল তথা আমাৰ কাৰ্বি আংলঙৰ তুলিৰাম যিটো BJP শাখাধীন অট'নমাছ কাউন্সিল আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ অতি শীঘ্ৰে যদি অসম চৰকাৰ ভাৰত চৰকাৰ আৰু যদি এইবিলাক অট'নমাছ কাউন্সিল বিশেষকৈ আদিবাসী জনগোষ্ঠীৰ এটা মেকানিজম বনাই এতিয়া কাউন্সিলত এটা মিটিঙত পাছ কৰক আৰু 6 শিডিউল এৰিয়াত লাইক ডিমা হাছাও কাৰ্বি আংলং আৰু BTRত ইমিডিয়েট আমি ৰিজলিউশ্যন ল'ব কৈছোঁ এক্সিকিউটিভ কমিটিক আৰু আমাৰ এটা মেকানিজম বনাব লাগে যে কাউন্সিলে অট'নমাছ কাউন্সিলে যে অতি শীঘ্ৰে আমাৰ আদিবাসীসকলৰ বাগানত থকা বা বস্তিত থকা আদিবাসীসকলক মাটি দিয়া প্ৰদান কৰিব লাগে বুলি আমি দাবী জনাইছোঁ অন্যথা এইবাৰ BTR ইলেকশ্যনত হওক বা 26ৰ ইলেকশ্যনত অসম চৰকাৰ বা যিকোনো ৰাজনৈতিক দল যিটো 8 ইয়াৰ্ছ অফ ইণ্ডিপেণ্ডেঞ্চ আমাক যিটো ৰাম ঠগন দি আছে তাৰ উত্তৰ এইবাৰ BTR আৰু 26ৰ ইলেকশ্যনত পাব যিহেতু আমাৰ পদিনাক লেড জাতীয় নায়কৰ নেতৃত্বত বিভিন্ন আন্দোলনবিলাক ষ্টাৰ্ট হৈছিলে আৰু এই আন্দোলনটো এতিয়া আমি একটা গণতান্ত্ৰিক হিচাপত লৈ যাম এক সাইডত আমি ৰাজনৈতিকভাৱে এতিয়া অসমত আন্দোলন আৰম্ভ কৰিছোঁ আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু এই আন্দোলনটো এনেকুৱা ভয়ানক পৰিস্থিতি লৈ যাব যে হিমন্ত বিশ্ব শৰ্মাই হওক নৰেন্দ্ৰ মোদী হওক এই আন্দোলনটো আদিবাসীক ৰখাব নোৱাৰিব আৰু বহুত তীব্ৰ হ'ব আৰু ইয়াৰ প্ৰত্যুত্তৰ পাব যদি অতি শীঘ্ৰে জনজাতিৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰক এতিয়াও টাইম আছে ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আমি আপিল কৰিছোঁ মাটিৰ পটা দিয়া মেকানিজমবিলাক বনাওক লগতে কাষ্ট চাৰ্টিফিকেটৰো যিটো বৰ্তমান আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল আছে এইটো আপগ্ৰেডেড হ'ব লাগিব অট'নমাছ কাউন্সিল হ'ব লাগিব আমাৰো নিজৰ এটা কাউন্সিল যিটো হ'ব এইটো আমাৰ এটা মেকানিজম হয় যেনেকুৱা কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিমা হাছাও BTR যেনে অট'নমাছ অন্যান্য যিবিলাক সোণোৱাল কছাৰী হওক জাতিৱা মিচিং একৰ যেনেকুৱা আছে এনেকুৱা মেকানিজম বনাই দিলেহে আমি এইবাৰ সেইকাৰণে সকীয়াই দিছোঁ এতিয়া সময় আছে যদি নকৰে আমাৰ অলৰেডি পলিটিকেল আন্দোলন আৰম্ভ হৈ গ'ল একদম আমি এইবাৰ বিজেপি চৰকাৰক বিদায় দিম যেনেকৈ আমি দিল্লীত ছেপ্টেম্বৰ মাহত কৈছিলোঁ হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছিলোঁ দিল্লীৰ প্ৰেছ মিটত যে আমাক যদি অসমৰ আদি অতি শীঘ্ৰে জনজাতিকৰণ নিদিয়ে অট'নমাছ কাউন্সিল মাটিৰ পট্টা কাৰ্ড চাৰ্টিফিকেট আমি ঝাৰখণ্ডত 10,000 আশা কৰ্মী হাৰাম বুলি কৈছোঁ আমি হাৰাই দেখাই দিলোঁ প্ৰমাণ হ'ল তো এতিয়া মই সকীয়াই দিয়া উচিত এতিয়াও সময় আছে সময় ট্ৰেইনত আমি হিমন্ত বিশ্ব শৰ্মাক এতিয়াই আহ্বান জনাওঁ সময় ট্ৰেইনত সময়ত ধৰিবলৈ অনুৰোধ কৰিছোঁ নহ'লে একবাৰ ট্ৰেইন যদি গুচি যায় ৰ ক'লে ন
প্ৰতিষ্ঠিত